নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 1 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু মুখ্যমন্ত্ৰীয়ে কৰা মিয়াৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ এতিয়া গৰজি উঠিছে সংখ্যালঘু পৰিষদ ৰাজ্য চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মন মগজু অধিক নিম্নগামী হৈ পৰিছে আমিও কিন্তু হাত সাৱটি কেতিয়াও বহি নাথাকো মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া আৰু উচতনি দি ৰাজ্যৰ পৰিৱেশ বেয়া কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ মানুহে উচতনি দিলেই গ্ৰেপ্তাৰ হয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে তাক লৈ প্ৰশ্ন কৰা হৈছে উচ্চতম ন্যায়ালয়ত সকলো কথা অৱগত কৰিম বুলি কৈছে এতিয়া আৰু সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ কটাশ আবু বক্কৰ ছিদ্দিকীৰ আৰু ৰাজ্য চলোৱাত এতিয়া সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মন মগজু অধিক নিম্নগামী হৈছে বুলি মন্তব্য আৰু আমিও কিন্তু হাত সাৱটি কেতিয়াও বহি নাথাকো মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে আমি শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম বুলি মন্তব্য জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি বহুতেই ডাঙৰ খবৰ এইবাৰ দেৰগাঁৱত বিজেপিয়ে প্ৰাৰ্থী দিয়াটো 100% নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে অগপই ইচ্ছা কৰিলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব দেৰগাঁৱত বিগত নিৰ্বাচনত দেৰগাঁও অগপক দিওঁতেই চৰ্ত আছিল বিজেপিৰ আৰু খুমটাই বিধানসভা সমষ্টিত মৃণাল শইকীয়াৰ নিৰ্বাচন খেলাটো একেবাৰে নিশ্চিত হ'ল আৰু খুমটাইত বেলেগ নাই মৃণাল শইকীয়াই প্ৰাৰ্থী হ'ব বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ অগপৰ দখলত থকা ইটোৰ পিছত সিটো সমষ্টিত চকু এইবাৰ বিজেপিৰ আৰু এইবাৰ দেৰগাঁৱত বিজেপিয়ে প্ৰাৰ্থী দিয়াটো 100% নিশ্চিত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অগপই ইচ্ছা কৰিলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব দেৰগাঁৱত জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ হাজাৰজন গৌৰৱ ৰাহুল আহিলেও একো কৰিব নোৱাৰে আৰু মিয়াক খেদিয়ে থাকিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো সবিশেষ খবৰ গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খন দুটাকৈ লাইক কৰি দিয়ক জনাইছো খবৰ এজন কি হাজাৰজন গৌৰৱ গগৈ ৰাহুল গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে গোটেই পৃথিৱীখনকেই মিয়া কৰিব বিচাৰে কংগ্ৰেছে আৰু অসমীয়া পাহৰি কেৱল মিয়া কৰি থাকে কংগ্ৰেছে মিয়াৰ বিষয়ে কিবা ক'লে কংগ্ৰেছে হাল্লা লগাই দিয়ে আৰু কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সুমুৱাব বিচাৰিছে বাংলাদেশী মিয়াক যিমান পাৰক সিমান খেদিবলৈ যাম আৰু এয়া অসমীয়াৰ জীৱন মৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া মুখ্যমন্ত্ৰী এজন কি হাজাৰজন গৌৰৱ ৰাহুল আহিলেও মোক একো কৰিব নোৱাৰে গোটেই পৃথিৱীখনকে মিয়াই কৰিব বিচাৰে কংগ্ৰেছে আৰু অসমীয়া পাহৰি কেৱল মিয়া কৰি থাকে কংগ্ৰেছে মিয়াৰ বিষয়ে কিবা ক'লে কংগ্ৰেছে হাল্লা লগাই দিয়ে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যবাসীক জনাইছো এটি ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ আহি পৰিছে ভাল খবৰ 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা আৰু কেনেকৈ লাভ কৰিব আপুনি এই ধন এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজ্যৰ নিবনুৱালৈ আহি গ'ল ভাল খবৰ 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব আপোনাক 1 লাখ কোটি টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন আৰু CMAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন আৰু আজি হৈছে 1 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাল খবৰ দিছে 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CMAA আঁচনিৰ ধন 6 ফেব্ৰুৱাৰীত লাভ কৰিব প্ৰথম কিস্তিৰ 1 লাখ টকাৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা ৰাজ্যৰ নিবনুৱালৈ আহি পৰিছে ভাল তথা ডাঙৰ খবৰ 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা
জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মোৰ বিৰুদ্ধে এটা কেছ দিছে আৰু তেওঁৰ বিৰুদ্ধে মই 100টা কেছ কৰিব পাৰিম আৰু এইবাৰ হৰ্ষ মান্দাৰক উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছোঁ বিস্তাৰিত খবৰ হৰ্ষ মান্দাৰে হিমন্ত বিশ্ব শৰ্মাক খুচিছে আৰু তাৰ উত্তৰ পাই যাব হৰ্ষ মান্দাৰে মোৰ বিৰুদ্ধে এটা কেছ দিছে আৰু তেওঁৰ বিৰুদ্ধে মই বিচাৰিলে কমেও 100টা কেছ কৰিব পাৰিম আৰু কোন হৰ্ষ মান্দাৰ মই চিনি নাপাওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এনেকুৱা হৰ্ষ মান্দাৰ মই জীৱনত বহুত দেখিছোঁ হৰ্ষ মান্দাৰে অসমলৈ আহি NRC বৰবাদ কৰিলে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিছিল হৰ্ষ মান্দাৰে আৰু সাম্প্ৰদায়িক ঘৃণা বিষ বাষ্প বিয়পাৰ অভিযোগত দিছিল এজাহাৰ বিশিষ্ট লেখক হৰ্ষ মান্দাৰক এবাৰ উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৰ্ষ মান্দাৰে হিমন্ত বিশ্ব শৰ্মাক খুচিছে আৰু তাৰ উত্তৰ পাই যাব আৰু হৰ্ষ মান্দাৰে মোৰ বিৰুদ্ধে এটা অভিযোগ দিছে আৰু মই যদি বিচাৰোঁ তেন্তে তেওঁৰ বিৰুদ্ধে মই 100টাতকৈ বেছি কেছ কৰিব পাৰিম ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ কথাত আত্মবিশ্বাস বৃদ্ধি এইবাৰ কংগ্ৰেছৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন উজনিত তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰত পাব আসন যোৰহাট মাজুলী গোলাঘাটত আসন পাব এইবাৰ কংগ্ৰেছে উজনিত 20টাৰো অধিক আসন পাব কংগ্ৰেছে আৰু ধেমাজি লখিমপুৰ শোণিতপুৰত 10খন আসন পাব কংগ্ৰেছে মধ্য অসমত কংগ্ৰেছে পাব 7খনকৈ আসন বৰাকত কংগ্ৰেছে লাভ কৰিব 7খনকৈ আসন আৰু ইয়াৰ সমান্তৰালকৈ নামনি অসমত 15খনকৈ আসন পাব কংগ্ৰেছে কাৰ্বি আংলং ডিমা হাছাওত কংগ্ৰেছে পাব 4খন আসন আৰু 70ৰ পৰা 80খন আসন লৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে আৰু উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন মিয়াৰ ৰেচন কাৰ্ড MBBS ডিগ্ৰী বাতিল কৰক জেলত ভৰাব লাগে মিয়াক আৰু এনেদৰে এতিয়া মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰবীণ ভাই টগাৰীয়া এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক যিহেতু ৰাজ্যজুৰি মিয়া বিৰোধী আন্দোলন চলি আছে আৰু ইয়াৰ মাজতেই প্ৰবীণ ভাই টগাৰীয়াই কেতবৰ বিস্ফোৰক মন্তব্য আগবঢ়াই মিয়াসকলক হুংকাৰ প্ৰদান কৰে সকলো মিয়াৰ ৰেচন কাৰ্ড শীঘ্ৰে বাতিল কৰক মিয়াই যদি MBBS ডিগ্ৰীও লৈছে তেন্তে সেয়াও বাতিল কৰক ভাৰত চৰকাৰে সত্ৰৰ ভূমি দখল কৰা বাংলাদেশী মিয়াক জেলত ভৰাব লাগে যি স্থানত মিয়াই ঠিকা লৈছে সকলো বাতিল কৰি দিব লাগে আৰু বাংলাদেশী মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰীয়া 2 মাহৰ ভিতৰতে সকলো মিয়াক খেদিব পৰা যাব বুলি মন্তব্য নেতাগৰাকীৰ আৰু অসমৰ পৰা মিয়া খেদিবলৈ একশ্যন প্লান দিব নেতাগৰাকীয়ে আৰু মিয়াক চিনাক্ত কৰিবলৈ কোনো ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন নাই নথিপত্ৰ নালাগে কেৱল তেজ পৰীক্ষা কৰিয়েই চিনাক্ত কৰা হ'ব বাংলাদেশী মিয়াসকলক আৰু বজালীৰ কাৰ্যসূচীত এই ডাঙৰ মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰীয়াৰ আৰু সকলো মিয়াৰ ৰেচন কাৰ্ড লগতে যদি সেই MBBS ডিগ্ৰীও পাইছে সেয়া সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আহ্বান ভাৰত চৰকাৰক মিয়াই যদি MBBS ডিগ্ৰীও লৈছে সেয়াও বাতিল কৰক চৰকাৰে সত্ৰৰ ভূমি দখল কৰা বাংলাদেশী মিয়াক জেলত ভৰাব লাগে বুলি মন্তব্য প্ৰবীণ ভাই টগাৰীয়াৰ আৰু যি স্থানতে মিয়াই ঠিকা লৈছে সকলো বাতিল কৰি দিব লাগে বাংলাদেশী মিয়াৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰীয়া